আমি যোৱাৰ লগতে মোক কাপোৰত হাত দিছে ল'ৰাজন, কাপোৰ খুলিছে, মই মেখেলা চাদৰ পিন্ধি আছিলোঁ। জুবিন দাই এটা কথা কৈছিল, নিদ্ৰাৰ পৰা সাৰ পোৱা, উঠা জাগা আৰু জগোৱা। এতিয়াও সময় আছে নিদ্ৰাৰ পৰা সাৰ পোৱা। সঁচাকৈ ভক্ত হ'ব লাগে, কিন্তু অন্ধ ভক্ত হ'ব নালাগে। আৰু যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ যে ফেঞ্চি বাজাৰত এজনী ছোৱালীৰ অনা অসমীয়াই কাপোৰ ফালি দিছে, তাকো অসমীয়া ছোৱালীক বিহাৰী কাপোৰ ফালে। ইয়াৰ ৰাম, আমি কি কৰি আছোঁ, লাজ লাগিব লাগে আমাৰ। কিন্তু তাৰপিছত মই ভিডিঅ' বনালোঁ। ছেকেণ্ড ঘটনাটো হৈছিল ফাটাখিলামবাৰী। তাতো মানে বিহাৰী আৰু অসমীয়া ছোৱালী মানে গাড়ী দি কিবা খুন্দা লাগিছিল। লগাৰ পাছত তৰ্ক লাগিল, লগাৰ পাছত গোটেই বিহাৰী চাৰিওফালে বিহাৰীগিলা আহি পেলাই সেই বিহাৰী ল'ৰাটোক ছাপোৰ্ট কৰে আৰু তাক বেলেগ সেই বিপদটোৰ পৰা ওলাই লৈ যায়। কিন্তু অসমীয়া ছোৱালী যদি ছাপোৰ্টত কোনো নাই, কিয় আশে পাশে কি অসমীয়া মানুহ নাছিল নেকি? নকৰে ছাপোৰ্ট। 3 নম্বৰ ঘটনাটো হৈছিল পল্টন বজাৰ তেল ডিপুত আমাৰ অসমীয়া ল'ৰাক বেয়া মাৰছি। কোনে? বিহাৰী অনা অসমীয়াই। কেনেকৈ মাৰিব পাৰিলে? তাৰ ওচৰত যিগিলা মানুহ আছে ভিডিঅ' কৰি আছে। তাৰপিছত গোটেই কাষত মানুহবিলাক ৰখি চাই আছে, সহায় নকৰে। কিয় নকৰে? কাৰণ আমাৰ অসমীয়া লগ নেদে। কিন্তু বিহাৰীগিলা চাবি, এটাক যদি কিবা লাগছি 10টা বিহাৰী লগত আহি পেলাই খাৰা হৈ পেলাই সিহঁতক বাচাবা আহে। মই সেই ভিডিঅ'টো বনালোঁ আৰু সেই ভিডিঅ'টো বনোৱাৰ পাছত মোক বহুতে আহি পেলাই অন্ধ ভক্তই মোৰ কমেণ্টত কয়, হে তই দালাল, তই অমুকত দালাল, তই অমুক দলত দালাল। অসমীয়াৰ ওপৰত সংকট আহি গৈছে। তাৰপিছত মই দালাল আৰু মোক কৈছি তই ভিডিঅ' বনাই আছা, তই কি কৰিব পাৰিছা, যা তই আগবাঢ়ি। মই আগবাঢ়ি যাম। আচ্ছা, তাতে বিহাৰীগিলাক মই একলাই মাৰিব পাৰিম না? আৰু মই আগবাঢ়ি যাম, কিয় যাম আগবাঢ়ি? নাযাওঁ আগবাঢ়ি। এটা সময়ত আছিল বীৰ লাচিত খানা অসমৰ আমাৰ বিকাশ অসম দাদাক বহুতে ছাপোৰ্ট কৰিছিল। ময়ো বহুত ভাল পাওঁ, বহুত আগৰ পৰা ছাপোৰ্ট কৰি আছিলোঁ। আৰু বীৰ লাচিত অসমৰ সকলো মানুহ এটা সময়ত তাৰমানে অনা অসমীয়াৰ কাৰণে মাত মাতি আছিল আৰু সিহঁতৰ ইমান সাহসো হোৱা নাছিল। সেই টাইমত কোনো মাত মাতিব পৰা নাছিল। কিন্তু তাৰপিছত কি হ'ল, বিকাশ অসম দাদাৰ ওপৰত কিছুমান এলিগেশ্যন লাগিল। যেতিয়া বিকাশ অসম দাদাৰ যেতিয়া বিপদ আহিল, সেইটো সময়ত কোনো নাই। তেতিয়া মানে এই সংগঠনটোকে বদনাম দিলে আৰু মানুহকেইটাকতো দিলে, সংগঠনটোকো দিলে, কিবা বোলে দালাল বোলে, তাৰপিছত চান্দা পাৰ্টি কিবা কিবি বহুত ক'লা। কিন্তু আজি যেতিয়া সংকট আহিছে, আজি বহুতকেইটা নিউজ চেনেলত মই দেখা পালোঁ, ক'ত গ'ল আজি বিকাশ অসম? ক'ত আছে বিকাশ অসম? ক'ত আছে? ঘৰত আছে আৰু বহুত ভাল কাম কৰিছে। মাত নামাতাটোৱে ভাল। কাৰণ কিয় এটাই যদি আগবাঢ়ি যায়, ঠিক আছে, কোনোতো মাত নামাতায়, কোনোবা এটাই যদি মাত মাতা যায়, তাক পিছত কি হ'ব, সি বিপদত পৰিলে কোনো বাচাবা নাযায়। আজি মই ভিডিঅ' বনাইছোঁ, মই ডেইলি ভিডিঅ' বনাওঁ, মোৰ কামেই ডেইলি ভিডিঅ' বনাওঁ। কিন্তু মই ভাবছোঁ আল্টু ফাল্টু ভিডিঅ' বনাই থকাতকৈ অসমীয়া যিটো সংকট, আজিকালি আপোনালোকে জানে বহুতে নিউজ নাচায়। আগৰ মানুহগিলে নিউজ চাইছিল, এই ফেচবুকত, ইনষ্টাগ্ৰামত, ইউটিউবত এই কমেডি ভিডিঅ' ফাল্টু ভিডিঅ'গিলা চাই থাকে। তো বহুতে মই কমেডি ভিডিঅ' বনাওঁ, বহুতে মোক সেইকাৰণে ফ'ল' কৰে। তো মই ভাবছোঁ যদি এই টপিকটোৰ ওপৰত যদি কথা কওঁ, মাত মাতো যে চাওঁ বিহাৰী অসমীয়াৰ ওপৰত এনেকৈ অত্যাচাৰ চলাব ধৰিছে, ইজনী 2-4টা মানুহ দেখা পাব, বুজি পাব, অলপমান অসমীয়া গিৰিটো জাগবো। লাষ্টত মোকে ব্লেম দিবা আছে, তই বোলে কি কৈছা, তই ভিডিঅ' বনাব কিয় আছে, তই এটা দালাল। এনেকুৱা কথা নাপায়, গম পাইছে না? এটা মন্ত্ৰ আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যায়। ভূপেন হাজৰিকাই কৈ থৈ গৈছিল না, এতিয়া সেইটো হ'ব গৈছে। এতিয়াও সময় আছে। এই সময়ত যদি আমি অসমীয়া একলগ নহওঁ, তেতিয়াহ'লে মহাসংকটত পৰিম আমি, মহাসংকটত। গুৱাহাটী হেন জাগা এটাত অসমীয়া মহিলাৰ বোলে কাপোৰ ফালে, তাৰপিছত আকৌ তেল ডিপু এটাত অসমীয়া ল'ৰাক মাৰে, কোনে? বিহাৰী। ইমানখিনি হোৱাৰ পাছতো তহঁতে আৰু এইটো দল ভাল, এইটো বয়া, ই হিন্দু, ই মুছলিম, ইগিলা ধৰ্মত লাগি আছা। ধৰ্মত আমি পিছতো লাগিব পাৰিম, চিন্তা নকৰিবি। যেতিয়া এইগিলাখন প্ৰব্লেম শেষ হৈ যাব, পিছত ধৰ্মত লাগিম, পুৰা লাগিম ধৰ্মত। আমি অসমীয়াৰ মাজত পিছত লাগিলে কিন্তু কথা নাই, আমাৰতো সময় আছে, চিন্তা নাই, আমি অসমীয়াৰ মাজত পিছতো লাগিব পাৰিম। কিন্তু এই যে বাহিৰা অনা অসমীয়াগিলা আমাৰ ওপৰত যিটো দাদাগিৰি চলাব ধৰিছি, এই দপদপনি চলাব দিব নোৱাৰোঁ আমি। গতিকে এতিয়াও সময় আছে, নিজক চিনি পোৱা, নহ'লে অসম ৰখাতলৈ যাব। যুদ্ধ কৰিব যাব নালাগে, কিন্তু অসমীয়াৰ পক্ষত থকাটো ভাল। দল চল এইগিলা বাদ দি আমি সকলো জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে অসমীয়া, বুজিছে না? জয় অসম, জয় জুবিন দা। এতিয়াও সাৰ পোৱা যদি কোনোবা সাৰ পোৱা